সেয়া ৰাইজৰ মাজত জনাবলৈ আমি আজি এই সংবাদমেলৰ আয়োজন কৰিব লগা হৈছে। আজি এনেকৈ আমি বহিবলৈ আচলতে অত্যন্ত দুখ পাইছোঁ, মনত কষ্ট পাইছোঁ, কিন্তু এটা আতংকৰ পৰিৱেশত আমি কাম কৰিব লগা হৈছে, যাৰ ফলত আমি আজি এনেকৈ প্ৰতিবাদী কাৰ্যসূচী ল'ব লগা হৈছে, সংবাদমেলৰ আয়োজন কৰিব লগা হৈছে। আজি অসমত এই 108 সেৱা চলাই 2008 চনৰ পৰা চলাই অহা ইয়ামাৰা গ্ৰীণ হেল্থ ছাৰ্ভিচেছ নামৰ যোনটি প্ৰতিষ্ঠানে চলাই আহিছে, যোৱা কেইবছৰমানৰ পৰা তেওঁলোকে আমাৰ মানৱ অধিকাৰ, শ্ৰমিক অধিকাৰ সকলোখিনি খৰ্ব কৰিছে। আজিৰ তাৰিখত এনেকুৱা এটা অৱস্থা হৈছে যে আজি আমি শ্ৰম আয়ুক্তৰ ওচৰত এটা প্ৰতিবাদী কাৰ্যসূচী কৰি পেলাই এখন স্মাৰক পত্ৰ দিব লগা হৈছে আমাৰ দাবীসমূহৰ তাৎক্ষণিক মীমাংসাৰ বাবে। শ্ৰম আয়ুক্ত মহোদয়ৰ লগত এলানি আলোচনা আমাৰ হৈ আছিল যোৱা 8 মাহৰ পৰা। সেই আলোচনা মৰ্মে যোৱা 30 তাৰিখে তেওঁলোকক কিছু নিৰ্দেশনা দিয়া হৈছিল, য'ত আমাৰ কৰ্মচাৰীসকলক যিখিনি অতিৰিক্ত সময় কাম কৰোঁ তাৰ ভাত্তা মিনিমাম ৱেজ এক্ট মতে দিবলৈ কোৱা হৈছিলে। আনফেয়াৰ যিবিলাক লেবাৰ প্ৰেক্টিছ আছিলে সেইবিলাক বন্ধ কৰিবলৈ কোৱা হৈছিলে। মহিলাৰ ডিউটিৰ ক্ষেত্ৰত তেওঁলোকক শ্ৰম আইন মানি চলিবলৈ দিয়া হৈছিলে। কিন্তু দুৰ্ভাগ্যজনক আৰু আশ্চৰ্যজনক কথা, সেই আলোচনাখনৰ পিছদিনাৰ পৰাই এওঁলোকৰ যিটো প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানটোৰ মানে মৈমতালি আৰু 10 গুণে বৃদ্ধিহে পালে। আজিৰ পৰিস্থিতিত আমাৰ কৰ্মচাৰী সকলোখিনি আতংকগ্ৰস্ত। 4 বছৰ 5 বছৰ পুৰণি দুখ কিছুমান খুচৰি অকল প্ৰতিশোধ পৰায়ণতাৰ স্বাৰ্থত এক পাশৱিক আনন্দ লাভৰ কাৰণে একমাত্ৰ তেওঁলোকে 4 বছৰ পুৰণি 5 বছৰ পুৰণি কিবা এটা দুখ, যিটো কিজানি কৰ্মচাৰীজনেও পাহৰিলে কিবা কৰিছিলে, তেনেকুৱা দুখ খুচৰি তেওঁলোকক ৱাৰ্ণিং লেটাৰ দিয়া হৈছে। আৰু আশ্চৰ্যজনক কথা, আমি যিজন মানুহৰ চহী আছে সেই ৱাৰ্ণিং লেটাৰখনত, সেই মানুহজনক যেতিয়া ক'লোঁ, তেওঁ মুখ্য মানৱ বিষয়া আছিলে আমাৰ, যেতিয়া আমি তেওঁক সুধিলোঁ যে আজি 4 বছৰ আগৰ আপোনাৰ এতিয়া তেওঁ বৰ্তমান কৰ্মৰত অৱস্থাত নাই, যে আজি 4 বছৰ আগতে যদি আপুনি দিব লগা আছিল তেতিয়া নিদি আজি কিয় দিলে? তেওঁ একেষাৰে ক'লে যে মোৰ এইটো চহীয়েই নহয়। আজি চহী জাল কৰি পেলাই আমাৰ কৰ্মচাৰীক অত্যাচাৰ কৰিবলৈ লোৱা হৈছে, কৰ্মচাৰীক খেদিবলৈ লোৱা হৈছে। আৰু এই কৰ্মচাৰীবিলাকক যে আমাৰ পুৰণি কৰ্মচাৰীবিলাকক যে ছাটাই কৰিছে, এই ক্ষেত্ৰত এটা ভয়ংকৰ মুনাফাখুৰীৰ অভিসন্ধি লুকাই আছে। আপোনালোকে জানিবলৈ পাই আচৰিত হ'ব, তেওঁলোকে যেতিয়া এডভাৰটাইজ দিয়ে চাকৰিৰ বাবে, নৱনিযুক্তিৰ বাবে, তাত ক'তো কিন্তু লিখা নাই, আমি এডভাৰটাইজমেণ্ট দেখাব পাৰোঁ আপোনালোকক, যে তাত কোনো কেতিয়াও উল্লেখ নাথাকে যে ল'ৰাজনে 25,000 টকাত ড্ৰাফ্ট কাটিব লাগিব আৰু 6 মাহ 6,000 টকাত কাম কৰিব লাগিব। কিন্তু যেতিয়া ল'ৰাজনে ইণ্টাৰভিউ দিবলৈ আহে তেওঁক বুজাই দিয়া হয় যে 20,000 টকা। যেতিয়া ল'ৰাজনে ইণ্টাৰভিউ দিবলৈ আহে তেওঁক বুজাই দিয়া হয় যে আপুনি 20,000 টকাৰ এখন ড্ৰাফ্ট কাটিব লাগিব, তাৰপিছত আপোনাক ট্ৰেইনিং দিয়া হ'ব, আৰু সেই ট্ৰেইনিংটোত পাছ কৰিলে আপুনি নিযুক্তি পাব, ফেইল কৰিলে আপুনি নিযুক্তি নাপায়। যদি নিযুক্তি পায় 6 মাহৰ পৰা এবছৰলৈকে আপুনি 6,000 টকা কাম কৰিব লাগিব, যিটো শ্ৰম আইনৰ পৰিপন্থী, মিনিমাম ৱেজ এক্টৰ ভায়লেশ্যন হৈছে। তাৰপিছতো এই ব্যৱস্থা